যাত্ৰা প্ৰস্তুতি আজি আপোনালোকে কৰিছে কি কথা? চাওক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে যোৱা 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে, 9 মাৰ্চ তাৰিখে আমাৰ বজালী বিধানসভা সমষ্টি লৈ পেলাই এই জন আশীৰ্বাদ যাত্ৰা আগবাঢ়িব। গতিকে তাৰ কাৰণে আজি আমাৰ এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। আমাৰ দলৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা আৰু নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ উপস্থিতিত এই প্ৰস্তুতি সভা অনুষ্ঠিত হয়। আৰু আমি ইতিমধ্যে এক পৰিকল্পনা যুগুত কৰিছোঁ যাতে সমগ্ৰ অসমৰ ভিতৰতে এক ব্যতিক্ৰমধৰ্মী ধৰণে আমি এই জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে সমগ্ৰ ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ। ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে যে এই জন আশীৰ্বাদ যাত্ৰালৈ সমাজৰ সকলো স্তৰৰ জনসাধাৰণে স্বতঃস্ফূৰ্ত অকুণ্ঠ সমৰ্থন প্ৰকাশ কৰিছে। গতিকে আমি বিবেচনা কৰোঁ যে বজালী বিধানসভা সমষ্টিটো বিগত সময়ছোৱাত যিখিনি উন্নয়নমূলক কাম হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ স্থানীয় বিধায়কৰ জৰিয়তে, গতিকে আমাৰ এই অঞ্চলৰ ৰাইজেও বা আমাৰ এই বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজেও এই গোটেই বিষয়টো লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যিখন চৰকাৰ, সেই চৰকাৰৰ প্ৰতি কৃতজ্ঞ। গতিকে আগন্তুক যি জন আশীৰ্বাদ যাত্ৰা, সেই জন আশীৰ্বাদ যাত্ৰাত আমাৰ এই অঞ্চলৰ জনসাধাৰণেও স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিব বুলি আমি আশাবাদী। বিজেপিও দাবী কৰিছে দুটা সমষ্টি চৰ্চাত আপোনাৰ নামটো বজালী বিধানসভা সমষ্টি দিছে আৰু চাওক, আমি ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে বজালী বিধানসভা সমষ্টিত আমাৰ সকলো ধৰণৰ নিৰ্বাচনী প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। আমি পৃষ্ঠা প্ৰমুখৰ পৰ্যন্ত নিযুক্তিৰে আমাৰ গোটেই সাংগঠনিক যিটো গাঁথনি, সেই গাঁথনি সম্পূৰ্ণ কৰিছোঁ। আৰু আমাৰ সতীৰ্থসকলে দিনে নিশাই অহৰহ ভোটাৰ ৰাইজৰ কাষ চাপিছে সম্পৰ্ক আৰু সমৰ্থনৰ জৰিয়তে। গতিকে আমাৰ ইয়াতে এটা শক্তিশালী ভেটি আছে ভাৰতীয় জনতা পাৰ্টীৰ, আৰু সেই ভেটিৰ আধাৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰতিনিধিয়ে এই আগন্তুক যি অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, সেই সাধাৰণ নিৰ্বাচনত বজালী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰক। আৰু সেই ক্ষেত্ৰত যদি দলে আমাক উপযুক্ত বিবেচনা কৰে, তেতিয়াহ'লে আমাৰ ব্যক্তিগত আমাৰ যি প্ৰস্তুতি, সেই ব্যক্তিগত প্ৰস্তুতিও অব্যাহত আছে। চাওক, আমি ভাৰতীয় জনতা পাৰ্টীৰ যি মিত্ৰজোঁটৰ ৰাজনীতি, এই মিত্ৰজোঁটৰ ৰাজনীতিত প্ৰতিটো ৰাজনৈতিক দলকে, আমাৰ অংশীদাৰ যি ৰাজনৈতিক দল আছে, সেই অংশীদাৰ ৰাজনৈতিক দলসমূহক মৰ্যাদা সহকাৰে লৈ আমি আগবাঢ়োঁ। আৰু নিশ্চিতভাৱে এইবেলিও এই আমাৰ যি প্ৰাৰ্থিত্ব চয়ন বা সমষ্টি নিৰ্ধাৰণ, এই প্ৰাৰ্থিত্ব চয়ন আৰু সমষ্টি নিৰ্ধাৰণতো সেই একেটা নীতিৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব আগবাঢ়িব। আৰু তাৰ অৰ্থটো এইটো নহ'ব যে য'ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা শক্তিশালী স্থিতি আছে, যেনে ধৰক আজি বজালী বিধানসভা সমষ্টিত আপোনালোকে যদি লক্ষ্য কৰে, তেতিয়াহ'লে দুখন পৌৰসভা আছে, দুয়োখন পৌৰসভা ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছে। আমাৰ বৰ্তমানৰ যিগৰাকী নিৰ্বাচিত প্ৰতিনিধি এই সমষ্টিৰ, সেই প্ৰতিনিধিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ। পঞ্চায়তসমূহ যদি চাবলৈ যায়, গৰিষ্ঠ সংখ্যক পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছে। এটা শক্তিশালী আমাৰ যিহেতু পৰিকাঠামো আছে, তাৰ পৰিপ্ৰেক্ষিততে ভাৰতীয় জনতা পাৰ্টীৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই আমাৰ দলৰ প্ৰতিনিধি এগৰাকী ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰিছে। আৰু আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব বা মিত্ৰজোঁটৰ নেতৃত্বই উপযুক্ত বিবেচনাৰে এই সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক আগবঢ়াই দিব। চাওক, এই বিষয়টো সন্দৰ্ভত আমি এইখিনি কথাই ক'ম যে এই বিধানসভা সমষ্টিৰ পৰা আমি যিহেতু এই বিধানসভা সমষ্টিৰ এগৰাকী ভোটাৰ আৰু ছাত্ৰ সময়ৰ পৰাই আমি ইয়াৰ সমাজ জীৱনৰ সৈতে কাম কৰি আহিছোঁ। গতিকে চৌপাশে থকা মানুহখিনিৰ কাৰণে, সমষ্টিৰ ভোটাৰৰ কাৰণে, সমষ্টিৰ ৰাইজৰ কাৰণে কিবা এটা কৰাৰ হাবিয়াস আমাৰ আছে। গতিকে দলে যদি উপযুক্ত বিবেচনা কৰে, তেতিয়াহ'লে আমি ইয়াত প্ৰাৰ্থিত্ব আগবঢ়াবলৈ প্ৰস্তুত। আৰু তাৰ কাৰণে আমাৰ ব্যক্তিগত যি প্ৰস্তুতি লাগে, সেই প্ৰস্তুতিও অব্যাহত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।